মডাৰ্ণ এপ্ৰ'চ টু ফিজিক্স পাৰ্ট 2 ইয়াত বিশেষকৈ হায়াৰ ছেকেণ্ডেৰী ফাইনেল ষ্টুডেণ্টৰ কাৰণে ক্লাছ 12ৰ কাৰণে কুৱেশ্যন বেংকৰ কিছুমান কুৱেশ্যন আৰু এনচাৰ দি দিয়া হৈছে। ইয়াত বৰ বিশেষকৈ নিউমেৰিকেল প্ৰব্লেমবিলাকো কৈ দিয়া হ'ব, কাৰণ দেখা গৈছে যে পদাৰ্থ বিজ্ঞানত বা ফিজিক্সত অকল বুজি পালেই নহ'ব, ইয়াৰ লগে লগে কুৱেশ্যন বেংকৰ পৰা কুৱেশ্যন যদি ভালদৰে কৰা হয় তেতিয়াহে এটা ভাল নম্বৰ পোৱা যায়। আৰু আজিকালি পাৰ্চেণ্টেজটো বহুত মেটাৰ কৰিছে। বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত এপ্ৰিয়াৰ হ'বৰ কাৰণেও পাৰ্চেণ্টেজটো দৰকাৰ। গতিকে তাৰ কাৰণে কেনেদৰে লিখিব পাৰি, কুৱেশ্যন বেংকৰ পৰা কেনেদৰে নোট বনাব পাৰি, শিক্ষাৰ্থীসকলৰ সুবিধা হোৱাকৈ কিছুমান নোট বনোৱা হৈছে। এতিয়া চেপ্টাৰ 3 নম্বৰটো মেগনেটিক ইফেক্ট অফ কাৰেণ্ট। ইয়াত হায়াৰ ছেকেণ্ডেৰী 12 চনৰ পৰা যিবিলাক কুৱেশ্যন আহিছে, কুৱেশ্যনবিলাক কৈ দিয়া হৈছে চেপ্টাৰ ৱাইজত। কুৱেশ্যন বেংকখনত যিদৰে আছে ঠিক তেনেদৰেই কৈ দিয়া হৈছে। প্ৰথমতে আছে মাৰ্ক 1 নম্বৰ থকাবিলাক, ভেৰি শ্বৰ্ট টাইপ কুৱেশ্যনবিলাক। 2012 চনত আহিছিলে ৰাইট ডাউন দ্য বায়ট-ছেভাৰ্ট ল ইন ভেক্টৰ ফৰ্ম। ভেক্টৰ ফৰ্মত বায়ট-ছেভাৰ্ট লটো লিখিব লাগে। এইটো আমি এনেদৰেও লিখিব পাৰোঁ, বায়ট-ছেভাৰ্ট ল ইন ভেক্টৰ ফৰ্ম কেন বি ৰিটেন এজ ভেক্টৰ dB is equal to mu naught by 4 pi I dl cross vector r divided by r cube, বা vector dB is equal to mu naught by 4 pi I dl cross r cap divided by r square। ইয়াত এবাৰ এইটো r cap হিচাপে লোৱা হৈছে, ওপৰত ইউনিট ভেক্টৰ, গতিকে তলত এইটো r স্কোৱাৰ আহিছে। ঠিক তেনেদৰে এটা কুৱেশ্যন আহিছিলে 13 চনত, ৰাইট দ্য এক্সপ্ৰেশ্যন ফৰ লৰেঞ্চ ফ'ৰ্চ এক্টিং অন এ চাৰ্জ পাৰ্টিকল। লৰেঞ্চ ফ'ৰ্চটো এইটো 1 নম্বৰ কুৱেশ্যন, গতিকে এইটো এনচাৰ এনেদৰে লিখিলেই হ'ব। when a charged particle moves through a region under both electric and magnetic field are present, the particle experiences a force vector f called Lorentz force given by vector f is equal to q whole into vector e plus v cross b। ইয়াত ইলেক্ট্ৰিক ফিল্ড আৰু মেগনেটিক ফিল্ড দুইটাই থাকে। আৰু এটা কুৱেশ্যন আহিছিলে 15 চনত, why is the cyclotron not used to oscillate electron। এই কুৱেশ্যনটো অকণমান কেইটামান শাৰীত লিখিবলগীয়া হয়। এনচাৰটো এনেধৰণৰ, when an electron is oscillated in a cyclotron, very soon it acquires a very high velocity. Due to its mass increases with velocity according to relation m is equal to m naught by root over 1 minus v square by c square। এইটো ৰিলেটিভিটিৰ পৰা আহিছে। Therefore, the time taken by electron to describe semicircular path inside the d of a cyclotron t is equal to pi m by bq also increases with the increase of m। মানে মাছ বঢ়াৰ লগে লগে ইয়াৰ যিটো সেমিসাৰ্কুলাৰ পথত যিটো টাইম লাগিব তাইটো বাঢ়ি যাব। Due to it, the electron does not arrive in the gap between the two d's exactly at the instant the polarity of the two those is reversed. As a result of it, the electron goes out of steps with the oscillating electric field and hence cannot be oscillated by cyclotron। এতিয়া অকল কুৱেশ্যনবিলাক কেনেকৈ এনচাৰটো লিখিব লাগে তাকে বুজাই দিয়া হৈছে। ইয়াত ডিটেইলছত যোৱা হোৱা নাই, নোট বনাবৰ কাৰণে বিশেষকৈ এইটো সহায় হ'ব। ঠিক তেনেদৰে 16 চনত এটা আহিছিলে, ডিফাইন দি মবিলিটি অফ এ চাৰ্জ কেৰিয়াৰ। এইটো আমি 1 নম্বৰ কুৱেশ্যন, দি মবিলিটি অফ এ চাৰ্জ কেৰিয়াৰ ইজ ডিফাইন এজ দ্য ড্ৰিপ ভেলোচিটি অফ দি চাৰ্জ কেৰিয়াৰ পাৰ ইউনিট ইলেক্ট্ৰিক ফিল্ড। Thus mobility mu is equal to
ভি এটো ছাফিক্স ডি ইউজ কৰা হৈছে ভি ডি বাই ই 18 চনত এটা কুৱেশ্যন আহিছিলে 1 নম্বৰ লগা হোৱাট ইজ কাৰেণ্ট চেঞ্চিটিভিটি অফ এ গেলভেনোমিটাৰ আৰু ইয়াৰ এনচাৰটো এইটো কাৰেণ্ট চেঞ্চিটিভিটি অফ এ গেলভেনোমিটাৰ ইজ ডিফাইন্ড এজ দ্য minimum current required to produce a deflection of a spot of light by 1 mm of a scale fixed at a distance of 1 meter from the reflecting mirror of the galvanometer. If theta is the deflection produced in the coil due to a current I flowing through it, current sensitivity S is given by SI height suffix হিসাবে আছে is equal to I by theta or বা আমি I divided by small d where small d is the deflection in mm of the spot of a screen placed in 1 meter away. Question bank B tat আছে short type question mark 2-3 এই question টা আহিছিলে এটো 12 চনত বুলি নহয় এটো কেবাবাৰো আহিয়ে থাকে এটো বিভিন্ন ধৰণে কিন্তু এটো 12 চনত আহিছে find an expression for the magnetic field at points on the axis of a circular current loop diagram টো draw কৰি দিয়া হৈছে the circular loop asile পটেটো আমি এলিমেন্টটো dl লৈছো ইয়াত কারেন্ট প্ৰডিউস পাস হৈ আছে I P নামৰ পইণ্ট এটা আছে এটা সেন্টাৰ পাৱাৰ ডিসটেন্সত আছে আৰু x পইণ্টৰ পৰা ই ভেক্টৰ s আঁতৰত আছে আৰু এটা আমি পিছত ভেক্টৰ ৰিসলভ কৰোঁতে এইটো লাগিব p পৰা এটা ডাইৰেকশন m ত এটা n ত এটা q ডেশ equal to phi আছে ইয়াত এতিয়া আমি এটো এনেদৰে লিখিছো এটো আনসাৰ 2-3 নম্বৰ মাৰ্কৰ কাৰণে আহিছে let us consider a circular loop of wire of radius a and carrying current I as shown in the figure below let the plane of the loop be perpendicular to the plane of paper we wish to find vector b at an axial point p at a distance r from the center c. Let us consider a current element dl at the top of the loop. It has an outward carrying current. If vector s be the position vector of point p relative to the element dl, then from Biot-Savart law the field at a point p due to the current element is dB is equal to mu naught by 4 pi ideal sin theta by s square. Yet current element dl perpendicular হয় s that is theta is equal 90 degree and sin theta to 1 হ'ব তেতিয়া আমি লিখিব পাৰো dB is equal to mu naught by 4 pi ideal by s square. The field dB lies in the plane of paper and is perpendicular to s as shown by vector pq. Let phi be the angle between OP and CP. Then dB can be resolved into two rectangular components. dB sin phi along the axis and dB cos phi perpendicular to the axis. Generally আমি ওপৰত x পইণ্টত আমি কারেন্ট এলিমেন্ট dl লৈছো আৰু তলৰ ডাইৰেকশন y পইণ্টটো di এটা dl কারেন্ট এলিমেন্ট ল'ব পাৰি let us consider another element dl diametrically opposite at y magnetic field vector dB dash at p due to dl is along pq and dB dash is equal to mu naught by 4 pi I dl by s square. Resolving dB dash into two components
dv dash cos phi perpendicular to axis আৰু dv dash sin phi along the axis. dv cos phi along pm and dv dash cos phi along pn cancel each other. They cancel hobo. Their axial component will be in the same direction and get added up. তেতিয়াহ'লে total magnetic field at point P in the direction CP is B is equal to integration of dv sin phi. Figure to figure sin phi is equal to A by S and dv is equal to mu naught by 4 pi ideal by S square. তেতিয়াহ'লে আমি B is equal to integration কৰিছোঁ mu naught by 4 pi ideal S square into A by S. Since mu naught I are constant and S and A are same for all points on the current loop, on the circular loop, we have dv is equal to mu naught I by 4 pi S cube integration of dl. Our integration of dl to is a circumference of the current loop twice pi a. এখানে b হ'ব কিমান mu naught by ia 4 pi s cube into twice pi a. pi cancel গ'ল সাইডক 2 কাটি দিয়া হ'ল twice s cube হ'ল তলত is equal to mu naught ia square by twice s cube or b is equal to mu naught ia square 2 the s ৰ ভ্যালু দিয়াত পুট কৰি দিয়া হৈছে s is equal to ফিগাৰৰ পৰা যেটো পাৰপেন্ডিকুলাৰ আছিল গতিকে r square plus a square whole to the power 3 by 2. As the direction of the field is along positive x direction, আমি ৰাখিব পাৰো we can write b is equal to আমি এটা ইউনিট ভেক্টৰ দি দিয়া হৈছে ডাইৰেকশনৰ কাৰণে b is equal to mu naught ia square by 2 whole into r square plus a square whole by 3 by 2 I cap. If the coil consists of n turns, then b is equal to mu naught n ia square by 2 r square plus a square whole to the power 3 by 2. ইয়াত প্ৰধানকৈ অকল কুৱেশ্যন এনসাৰ বিলাক কৰি দিয়া হৈছে ইয়াত বিশেষ বৰকৈ বুজোৱা নাই নোটটো বনাব সহায় হ'ব কাৰণেহে কৰা হৈছে কুৱেশ্যন বেংক বিলাক চেপ্টাৰত কৰি দিয়া হ'ব এইবিলাক কুৱেশ্যন এনসাৰ আৰু এক্সট্ৰাকে বুজোৱাৰ কাৰণে এক্সট্ৰাকে পিছত ভিডিও দিয়া হ'ব